নহয় আমি সঘনাই দেখিবলৈ পাইছোঁ ইণ্টাৰ ষ্টেট বৰ্ডাৰে হওক বা আমাৰ যিটো ভাতৃত্ববোধ আছিলে সাত ভনীৰ যি ভাতৃত্ববোধ যেতিয়াৰ পৰা বিজেপি চৰকাৰ দিল্লীত আহিলে তেতিয়াৰ পৰা এই ভাতৃত্ববোধৰ মাজত সংঘাত আৰম্ভ হৈছে আৰু দিল্লী চৰকাৰখনে বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়াই এই সমস্যাবিলাক সমাধান কৰাত তেখেতলোক বিফল হৈছে। তেখেতলোকে মূল কাৰণ হৈছে তেখেতলোকে নিৰ্বাচনৰ সময়ত তেখেতলোকে গুৰুত্ব দিয়ে আৰু নিৰ্বাচন শেষ হোৱাৰ লগে লগে তেখেতলোকে পাহৰি যায়। আমি দাবী জনাইছোঁ যি আমাৰ ভাতৃত্ববোৰ অটুট থাকক আৰু অমিত শ্বাহ ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ যি সাত ভনীৰ যি আগৰ আমাৰ মাজত মৰম চেনেহ আছে এইটো তেখেতলোকেতো নোৱাৰে, কিন্তু অকণমান তেখেতলোকে জোৰ দিয়ক যাতে এটলিষ্ট আমি অলপ ভালদৰে জীয়াই থাকিব পাৰোঁ, শান্তি সমৃদ্ধিৰে জীয়াই থাকিব পাৰোঁ। আপুনি মিজোৰাম চাওক, বিজেপি চৰকাৰ অহাৰ পাছত মিজোৰামত শিলচৰ কি হৈছিলে, এজন SP পংগু হৈ গ'ল, এজন SP গাত গুলি লাগিলে। আমি পৰহি গোগামুখৰ মিংমাঙৰ বদতিত গৈ দেখিলোঁ 18জন ডেকা ল'ৰাক গুলি লাগিছে আৰু তাৰ পাছতো ইমান এখন শক্তিশালী ৰাজ্য চৰকাৰ শক্তিশালী চৰকাৰ বুলি কয়, তাৰ য'ত ঘটনা ঘটিছিলে তাৰ 1 কিলোমিটাৰ সোমাই গুচি আহিলে মিংমাঙৰ অৰুণাচলী তেখেতলোক। সেইকাৰণে আমি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰখনে এই সীমা সমস্যা আৰু আমাৰ নৰ্থ ইষ্টৰ প্ৰতি যি গুৰুত্ব দিব লাগে এই গুৰুত্ব নিদিয়াৰ কাৰণে এই সমস্যাবিলাক হৈছে। আমি 100 দিনৰ কাম কাজতো আমি এনেকুৱা ভাল একো দেখা নাই বা বাজেটৰ অধিৱেশনটোহে দেখিলোঁ আৰু তাৰপিছতো আমি ডেভেলপমেণ্টত একো দেখা নাই। সেইকাৰণে এই 100 দিনৰ ভিতৰত সকলোতকৈ মানে দুখ লগা পৰিৱেশটো হৈছে কি 3খন জিলাত যি বানপানী যি ধৰক এটা আমাৰ মেন মেড হেজাৰ্ড এইটো কি কয় দুৰ্যোগ, এই দুৰ্যোগটোত তেখেতলোকে বিফল হ'ল। তেখেতলোকে যিধৰণে সহায় কৰিব লাগিছিলে ৰাইজক সেইটো বিফল হ'ল। 2 নম্বৰ মিংমাঙত যি ঘটনা ঘটিলে আমাৰ 18জন অসমীয়া মিচিং ভাইক ভূমিপুত্ৰক যে গুলিয়ালে সেইটো সমস্যাৰ সমাধানতো তেখেতলোক বিফল হ'ল। নাই বিধায়কসকলৰ ভাড়া দিয়া কথাটো কৈছিলে, কিন্তু এতিয়ালৈকে আমি পোৱা নাই। চিফ মিনিষ্টাৰ শুড টেক ভেৰি ষ্ট্ৰং ষ্টেপ ইন দিছ ৰিগাৰ্ড, কাৰণ আই থিংক হিজ chairperson of NEDA, so he should take up the matter up to the Prime Minister level, so that this situation very often it is occurred. So I request Honorable Chief Minister to take necessary action. আমি প্ৰধানমন্ত্ৰী মহোদয়ৰ পৰা আমি একো আশা কৰা নাই, কাৰণ আমি বাজেটতে দেখিছোঁ যে তেখেতে লাষ্ট 5 বছৰ প্ৰত্যেক বছৰে চেণ্ট্ৰেল স্পন্সৰ স্কিম তেখেতলোকে কমাই দিছে আৰু কেন্দ্ৰীয় যিটো স্কিম আহে অসমলৈ প্ৰত্যেক বছৰ কমাই গৈ আছে। তেখেতলোকে এটা সময়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহে, মনত পৰে অসমলৈ কুলি চৰাইদৰে, সেইটো হ'ল যেতিয়া নিৰ্বাচন আহে, যেতিয়া নিৰ্বাচন আহিব তেতিয়া আহে, যেতিয়া নাচ বাগানা পাতিব তেতিয়া আহিব, কিন্তু যেতিয়া বিপদৰ সময় বা যেতিয়া চৰকাৰ অসমক তেখেতৰ প্ৰয়োজন হয় পইচাৰ ক্ষেত্ৰত তেখেতে আমাৰ কথাত তেখেতলোকে মনত নপৰে আৰু নিৰ্বাচনত সময় কুলি চৰাইদৰে তেখেত ইয়ালৈ আহে। এইটোৱে বহুত দুখ লগা কথা যে যিজন মানুহে A for Assam বুলি কয়, অসমীয়াত লিখি দিয়া টেলিপ্ৰম্পটাৰত অসমীয়া কয়, কিন্তু বানপানীত মানুহে এতিয়াও প্ৰায় এমাহ হ'ল ককবকাই আছে। সেইখিনি সময়ত তেখেতে আহিবলৈ সময় নাপালে। কিন্তু আপোনালোকক মই এটা কথা কওঁ, মনত পেলাই দিওঁ যে গুজৰাটত পানী হৈছিলে, ইয়াতকৈ বহু গুণে কম। পানী হোৱাৰ গধূলিতে নেক্সট ডে তেখেতে স্পেচিয়েল ফ্লাইট লৈ গুজৰাটত পানীত তেখেতলে গৈছিলে আৰু ইমিডিয়েট তেখেতে যিটো কেন্দ্ৰৰ পৰা সাহায্য দিব লাগে সেইটোও দিছিলে। কিন্তু অসমৰ ক্ষেত্ৰত তেখেতে এইটো এটা মাহীয়ে চকুৰে চাইছে, কাৰণ আজি এমাহ হৈ গ'ল। আপোনালোকে এমাহতো তেখেতলোকে পইচাটো মানে তেখেতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। এইটো অসমবাসীৰ কাৰণে খুব দুৰ্ভাগ্যপূৰ্ণ আৰু এইটো আমি নিন্দা কৰিছোঁ। নহয়, আন্তৰিকতা থাকিব লাগিব ন, আন্তৰিকতা থাকিব লাগিব। প্ৰধানমন্ত্ৰী মহোদয়ৰ আন্তৰিকতা কেৱল ভোটৰ সময়ত হয়। তেখেতে অসমক সদায় মাহীয়ে চকুৰে চাইছে। প্ৰথম কথা বাজেটত স্পষ্ট তেখেতলোকে লিখি দিছে যে প্ৰত্যেক বছৰে কমাই আহিছে। 2 নম্বৰ অসম বিৰোধী আইনত তেখেতে সহযোগিতা কৰিছে, সেই আইনখন হৈছে কা আইনখন বলবৎ কৰাত তেখেতে জোৰদাৰ লগাইছে। 3 নম্বৰ আগতে 90:10 আছিলে, সেইবিলাকো নাইকিয়া হ'ল। স্পেচিয়েল ষ্টেটাছ অসম সেইটো নাইকিয়া হ'ল। এতিয়া খালি তেখেতৰ মুখত আছে A for Assam, বাকী একো কামত নাই।